BTR chief Pramod Boro was seen at his candid best today as he took time out from his busy campaigning schedule and interacted with vegetable vendors and small business owners at Hatisar Market in Chirang district. The BTR CEM was on his way back from an election rally when he visited the bazaar and bought a variety of fresh vegetables and other items there. Take a look. আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভা হৈ আছে। বহুত বছৰ আগতে শান্তিপুৰ বজাৰত মই আহিছিলোঁ, বহুত বছৰ হ'ল আৰু আজি গৈ থাকোঁতে মনত পৰিল যে ইয়াত আমাৰ বড়ো সান্থালী বাইদেউসকলে মহিলাসকলে গোৰ্খা গাঁৱৰ পৰা খুব ভাল ভাল চব্জি শাক পাচলি বিক্ৰী কৰে। তো এনেকুৱা গ্ৰাম্য অঞ্চলৰ অৰ্থনীতিটো অলপ টনকিয়াল কৰাৰ কাৰণে এই মাৰ্কেট প্লেচবিলাক অলপ ভালকৈ বনাব লাগিব। সেইকাৰণে যোৱাবাৰ আমি সিদ্ধান্ত লৈছিলোঁ 40টা সমষ্টিত 40টা মহিলা মাৰ্কেট বনাম। বহুত কিনিলোঁ, চব্জি কিনিলোঁ, শাক কিনিলোঁ, আমাৰ শুকান নিচলা মাছ কিনিলোঁ, সৰু সৰু টমেটো কিনিলোঁ, ভেন্দি কিনিলোঁ আৰু হাঁহৰ কণী কিনিছোঁ। মূল্যবৃদ্ধি হৈছে নেকি? মূল্যবৃদ্ধি হোৱা নাই, ঠিকে আছে।